নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মধুনাথ। আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শাওণ মাহৰ 30 তাৰিখ বৃহস্পতিবাৰ আৰু 2024 চনৰ 15 আগষ্ট। আজিৰ তাৰিখতেই আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হৈছিল। আজি 78তম স্বাধীনতা দিৱস। হেপী ইণ্ডিপেণ্ডেন্স ডে। আজি যিসকল জাতক জাতিকাৰ জন্ম হৈছিল জন্মদিন, তেওঁলোকলৈ বহুত বহুত শুভকামনা থাকিল। আজি সূৰ্যোদয় হৈছে 4:59 আৰু সূৰ্য অস্ত হ'ব 5:55। ৰাতিপুৱা 6:14 পৰা একাদশী তিথি আৰম্ভ হ'ব। একাদশী তিথিত ভাত খাব নাপায়। ভাত খালে স্বৰ্গলৈ যোৱা ৰাস্তা বন্ধ হোৱা বুলি কয়। আপোনালোকে যদি বিশ্বাস নকৰে খাব পাৰে, ভাত কোনো কথা নাই, কিন্তু পালিব পাৰিলে নিজৰ কাৰণে ভাল। অন্য বস্তু খাব পাৰিব, কোনো কথা নাই। আজি যিসকল জাতক জাতিকাৰ জন্ম হয় তেওঁলোকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ আৰু ৰাক্ষস গণ। দিনৰ 10:05 পাছত যিসকলৰ জন্ম হ'ব তেওঁলোক হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ। এতিয়া শুনক আজিৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেষ ৰাশি। আজি আপুনি যি কাম কাজ কৰিম বুলি ভাবিছে কৰিব পাৰে। আজি আপোনাৰ কাম সফল হ'ব। দ্ৰব্য লাভ, লটাৰীত ধন লাভৰ যোগ দেখা যায়। ব্যৱসায় বাণিজ্যতো ধন লাভৰ যোগ দেখা যায়। আজি আপোনাৰ কাৰণে মেষ ৰাশিৰ কাৰণে দিনটো আজি ভালেই। এতিয়া আহিছোঁ বৃষ ৰাশি, বৃক্ষ ৰাশি। আজি আপুনি কৰ্মস্থানলৈ যাওঁতে দুটামান বগা বেহৰ খাই যাব আৰু দুটামান পকেটত জেপত ভৰাই লৈ যাব। দিনটো সাৱধানেৰে পাৰ কৰক, মানে সতৰ্ক থাকক। এতিয়া তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটো, আজি আপুনি যি কাম কাজ কৰিম বুলি ভাবি আছে কৰিব পাৰে। আপোনাৰ আজি দ্ৰব্য লাভ, মানে বস্তু বাহিনী ঘৰলৈ আহিব পাৰে। লটাৰীত ধন লাভ আছে। ব্যৱসায় বাণিজ্যত লাভালাভৰ যোগ দেখা যায়। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। আজি আপুনি অযথা তৰ্ক আৰু চিন্তা নকৰিব, নহ'লে মনলৈ অশান্তিৰ আহি থাকিব, অশান্তিৰ সৃষ্টি হ'ব। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে যি কাম কৰিব, মানে কৰাৰ আগ্ৰহ প্ৰকাশ কৰি আছে কৰক। আজি আপোনাৰ কামটো সফল হ'ব। লগতে লটাৰীত ধন লাভ আছে। ব্যৱসায় বাণিজ্যত লাভৱান হোৱা যোগ দেখা যায়। তাৰপিছত আহিছোঁ কন্যা ৰাশি। আজি আপুনি ধীৰ স্থিৰভাৱে, মানে ভাবি চিন্তি কাম কৰক। তাৰপিছত নহ'লে আপোনাৰ মনত অশান্তি আহিব পাৰে। মানে আপুনি যি কাম কৰিব ভাবি চিন্তি কৰক, আপোনাৰ দিনটো সফল হ'ব। নভবা নিচিনাকৈ কাম নকৰিব। তাৰপিছত আহিছোঁ তুলা ৰাশি। আজি আপুনি নতুন কামত হাত নিদিয়াই আপোনাৰ কাৰণে মংগলজনক, কাৰণ আজি আপোনাৰ কামত কাম কৰিব ওলাব পাৰে কাম, কিন্তু কামত বাধা আহিব। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। আগৰ পৰা যি পদ্ধতিৰে আপুনি কাম কাজবিলাক কৰি আছে সেই পদ্ধতিৰেই কাম কাজবিলাক কৰক। নতুন পদ্ধতি অৱলম্বন নকৰিব, মানে নতুন পদ্ধতিৰে কাম কৰিবলৈ চেষ্টা নকৰিব, নহ'লে আপোনাৰ কামত মানে ভুল আহিব পাৰে। তাৰপিছত আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি দিনটো আপোনাৰ বাবে
খুবেই ভাল। আপুনি যি কাম কাজ কৰিব আপোনাৰ সফল হ'ব, দ্ৰব্য লাভ আছে, লটাৰী যোৱাত ধন লাভ আছে, ব্যৱসায় বাণিজ্যত লাভৱান, ধনৰ যোগ। তাৰপিছত আহিছোঁ মকৰ ৰাশি। আপোনালোকে আগৰ পৰাই যি পদ্ধতিৰে কাম কাজ কৰি আছে সেই আগৰ পদ্ধতি মতেই কাম কাজবিলাক কৰক। নতুন পদ্ধতি বা নতুন ব্যৱস্থা হাতত ল'ব নালাগে। আগৰ পদ্ধতি কাম কাজবিলাক কৰক, নহ'লে আপোনাৰ নতুন পদ্ধতি অৱলম্বন কৰিলে আপোনাৰ কামটো সফল নহ'ব। আজি আপুনি এক কাম কৰিব, ৰাতিপুৱা যেতিয়া কৰ্মস্থানলৈ যাব তেতিয়া আপুনি দুটামান বগা বেহৰ সকলোৰে ঘৰত থাকে নিশ্চয়, বগা বেহৰ দুটামান খাই যাব আৰু দুটামান জেপত ভৰাই লৈ যাব। এনেকুৱা কৰিলে আপোনাৰ যিখিনি নিগেটিভ শক্তি আছে, নকাৰাত্মক শক্তি, সেই নকাৰাত্মক শক্তিখিনি কাট যাব। ঠিক আছে। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজি আপোনাৰ দিনটো বেছ শুভ দেখা যায়। আজি আপোনাৰ কাম কাজ সুকলমে পাৰ হৈ যাব, হাতলৈ টকা পইচা আহিব, আপোনাৰ লটাৰী লাভৰ যোগ দেখা যায়। তাৰপিছত আহিছোঁ মীন ৰাশি। আপুনি অযথা মীন ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে অযথা তৰ্ক নকৰিব ডাঙৰ সৰুৰ লগত, আৰু অযথা চিন্তা নকৰিব মনলৈ, নহ'লে মনটো শান্তিত থাকিব। আপোনালোকে এটা কাম কৰিব, যেতিয়া আপুনি কৰ্মস্থানলৈ যায় তৰ্ক বিতৰ্ক নকৰি আপুনি যাত্ৰাৰ সময়ত দুটামান হালধীয়া বগা বেহৰ খাই যাব আৰু দুটামান জেপত ভৰাই লৈ যাওক, আৰু আপুনি মুখখন অলপ চুপচাপ ৰাখি আপুনি কামলৈ যাওক। আপোনাৰ কোনো হানি বিঘিনি নহয়। ধন্যবাদ।